নমস্কাৰ বন্ধুসকল স্বাগতম জনাইছো এটা অতি গুৰুত্বপূৰ্ণ ভিডিঅ'লৈ আজি আমি আলোচনা কৰিম ক্লাছ 10 SSLC 2026 সিলেবাস ফৰ হাফ ইয়াৰলি এক্সামিনেশ্যন আজি আমি ইংলিছ সাবজেক্টৰ হাফ ইয়াৰলি এক্সামিনেশ্যনত কোনকেইটা চেপ্টাৰ আহিব আৰু সেই চেপ্টাৰবোৰৰ পৰা কিমান মাৰ্ক আহিব গোটেইবোৰ আলোচনা কৰিম হয় যেহেতু অলৰেডি তোমালোকৰ হাফ ইয়াৰলি এক্সামিনেশ্যন কেইদিনমান পিছত হ'বয়ে তো তোমালোকৰ হাফ ইয়াৰলি এক্সামিনেশ্যনৰ কাৰণে বহুতে প্ৰিপাৰেচন কৰিব বিচাৰিছা কিন্তু বহুতে এতিয়ালৈ জনা নাই যে কোনকেইটা চেপ্টাৰ আহিব তো এই ভিডিঅ'টোত গোটেইখিনি মই তোমালোকক জনাই দিম তাৰ আগতে যদি প্ৰথমবাৰ চেনেলটোলৈ ভিজিট কৰিছা তেতিয়াহলে চেনেলটো সাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি অল কৰি ৰাখিবা আমি আৰম্ভ কৰো প্ৰথমতে চোৱা ইংলিছ সেকেন্ড ল্যাঙ্গুৱেজ সাবজেক্ট কোড C1 থাকিব তোমালোকৰ ক্লাস 9 টোটাল থিওৰি মাৰ্ক তোমালোকৰ চোৱা 90 মাৰ্ক থাকিব আৰু ইন্টাৰনেল অ্যাসেসমেন্ট তোমালোকৰ 10 মাৰ্ক থাকিব তো টাইমিং তোমালোকৰ থাকিব 3 আৱাৰ্স আৰু পাসিং মাৰ্ক যোনটো থাকিব হেতু তোমালোকৰ 30 থাকিব কিন্তু পাস মাৰ্ক ইন ৰিটেন এক্সাম মানে তোমালোকে 90 ৰ ভিতৰত 27 পাব লাগিব আৰু ইন্টাৰনেল অ্যাসেসমেন্টত তোমালোকে 3 মাৰ্কস মানে ইন্টাৰনেল অ্যাসেসমেন্ট মিলাই কেনে তোমালোকৰ টোটাল 30 মাৰ্কস পালে তোমালোকে পাস কৰি যাবা ওকে তাৰ আগতে জনাই দিও যে 2026 ত তোমালোকে SSLC ফাইনেল এক্সাম দিবা কিন্তু বৰ্তমান লৈকে কিন্তু বোৰ্ডে SSLC 2026 ৰ কাৰণে যিখন সিলেবাস সেই সিলেবাসখন কিন্তু আপলোড দিয়া নাই ওকে তো জনাই দিও তো বৰ্তমান যিখন সিলেবাসটো আমি আলোচনা কৰিম হেতু কিন্তু লাষ্ট ইয়াৰ হয় অথবা 2025 SSLC হয় কিন্তু তোমালোকে চিন্তা কৰিব নালাগে সিলেবাসখন চেঞ্জেস নহয় যদি চেঞ্জেস হয় তোমালোকৰ ফাইনেলৰ কাৰণে চেঞ্জেস হয় তো হাফ ইয়াৰলি কাৰণে তোমালোকৰ সেম থাকে আৰু যেতিয়া বোৰ্ডে তোমালোকৰ SSLC 2026 ৰ কাৰণে সিলেবাসখন পাবলিশ কৰিব তেতিয়া তোমালোকে এই চেনেলটোত গোটেই সিলেবাসটো পাই যাবা ওকে তো আমি আৰম্ভ কৰো তোমালোক হাফ ইয়াৰলি কাৰণে ইম্পৰ্টেন্ট কি আছে গোটেখিনি চাইলো তো সেকশন 1 টু সোৱা যোনটো ৰিডিং সেকশন আছে ৰিডিং কম্প্ৰিহেনশন আছে ইয়াৰ পৰা সোৱা টু প্ৰস আহে পেছেজেস যোনটো পেছেজ ৰাইটিং আছে দুটা আহে ফাইনেলৰ কাৰণে ওয়ান সিন এন্ড আনাদাৰ আনসিন মানে তোমালোকক কৈছে যে এটা সিন থাকিব তোমালোকৰ কিতাপৰ পৰা পেছেজ দিব আৰু এটা আনসিন মানে বাহিৰৰ পৰা যিকোনো এটা ষ্টৰী দিব পাৰে তাৰ পৰা তোমালোকে কোৱেশ্চন আনসাৰবোৰ লিখিব লাগে ওকে তো তোমালোকৰ হাফ ইয়াৰলি এক্সামিনেশ্যনত তোমালোকে চাব পাৰা যোনটো আন্ডাৰলাইন কৰা আছে আনসিন মানে এটাই দিব তোমালোকক হেতু হ'ব আনসিন হ'ব আৰু ইয়াৰ পৰা তোমালোকৰ 5 মাৰ্ক থাকিব তো বুজি পাইছা এতিয়া আমি আগবাঢ়ো সেকশন বি লৈ সেকশন বি আছে ৰাইটিং সেকশনত তোমালোকৰ কি থাকিব ট্ৰান্সলেচন থাকিব নাইবা সাবষ্টেন্স ৰাইটিং থাকিব তোমালোকৰ হাফ ইয়াৰলিৰ কাৰণে তোমালোকে চাব পাৰা আন্ডাৰলাইন কৰা আছে মানে ট্ৰান্সলেচন নাইবা সাবষ্টেন্স ৰাইটিং আহিব তাৰ পিছত চোৱা এছে নাইবা স্টোৰী ৰাইটিং তো তোমালোকৰ হাফ ইয়াৰলিৰ কাৰণে তোমালোকৰ স্টোৰী ৰাইটিং আহিব তোমালোকে চাব পাৰা আন্ডাৰলাইন কৰা আছে মানে যিবোৰ আন্ডাৰলাইন কৰা আছে সেইবোৰ তোমালোকৰ হাফ ইয়াৰলি এক্সামিনেশ্যনৰ কাৰণে আৰু ফাইনেলৰ কাৰণে গুটেবোৰ আহিব কিন্তু ফাইনেলৰ যেহেতু সিলেবাসখন দিয়া নাই যদি কিবা চেঞ্জেস নকৰে যদি কিবা এটা চেঞ্জেস কৰে তোমালোকে গুটেবোৰ আপডেট পাই যাবা তো তোমালোকৰ সেকশন বি ৰাইটিং সেকশনৰ পৰা তোমালোকৰ ট্ৰান্সলেচন নাইবা সাবষ্টেন্স ৰাইটিং আৰু স্টোৰী ৰাইটিং আৰু লেটাৰ ৰাইটিং তোমালোকৰ ইম্পৰ্টেন্ট তো তোমালোকে যিমান কেইদিন আছে এই কেইদিন তোমালোকে ট্ৰান্সলেচন সাবষ্টেন্স ৰাইটিং স্টোৰী ৰাইটিং আৰু লেটাৰ ৰাইটিংত ফোকাস কৰা তেতিয়াহে তোমালোকে হাফ ইয়াৰলি এক্সামিনেশ্যনত ভাল এটা মাৰ্ক পাবলৈ সক্ষম হ'বা তো ইয়াৰ পৰা যি ৰাইটিং সেকশন আছে ইয়াৰ পৰা তোমালোকৰ 11 মাৰ্ক আহিব তাৰপিছত সেকশন সি যোনটো গ্ৰামাৰ আছে গ্ৰামাৰত তোমালোকে মন কৰিবা অল the grammars portion of class 9 মানে class 9 ত যিমানবোৰ গ্ৰামাৰ আছিল গুটেবোৰ আহিব তাৰ উপৰিও বহুত কেইটা তোমালোকৰ গ্ৰামাৰ আহিব সেই গিটা গুটেবোৰ দিয়া আছে সেই গুটেবোৰ ফাইনেলৰ কাৰণে কিন্তু হাফ ইয়াৰলি এক্সামিনেশ্যনৰ কাৰণে তোমালোকে কোন কেইটা চাবা বা কোন কেইটাত ফোকাস কৰিবা সেই গিটা হৈছে ডিটাৰমিনাৰ্স টেন্স ফৰ্ম ওকে ডিটাৰমিনাৰ্স টেন্স ফৰ্ম তাৰ পিছত ভোকেবুলাৰী সিনথেসিস অফ সেন্টেন্স তো এই গিটা তোমালোকৰ চালে হাফ ইয়াৰলি এক্সামৰ কাৰণে হৈ যাব আৰু ইয়াৰ পৰা তোমালোকৰ 16 মাৰ্ক আহিব মই বাৰে বাৰে কৈ আছো তোমালোকৰ ফাইনেল এক্সামত কিন্তু গুটেবোৰ আহিব এই সিলেবাসখন কেৱল তোমালোকৰ হাফ ইয়াৰলি এক্সামিনেশ্যনৰ কাৰণে ওকে বুজি পাইছা নেক্সট সেকশন লৈ আগবাঢ়ো সেকশন ডি টু হৈছে প্ৰথমতে সব প্ৰস সেকশনৰ পৰা তোমালোকৰ যি 1 নম্বৰ এ লেটাৰ টু গড আৰু নেলসন মেণ্ডেলা লং ৱাক টু ফ্ৰীডম আৰু যোনটো 3 নম্বৰ আছে গ্লিমছ অফ ইণ্ডিয়া ইয়াৰ পৰা যোনটো কুৰ্ট চেপ্টাৰ আছে সেই কুৰ্ট চেপ্টাৰটো মানে ইয়াৰ পৰা এই তিনটা চেপ্টাৰ আহিব হাফ ইয়াৰলি এক্সামিনেশ্যনত আৰু তোমালোকৰ টোটাল মাৰ্ক থাকিব 29 তাৰপিছত 35 সেকশন আছে 35 সেকশনৰ পৰা যোনটো 1 নম্বৰ আছে এ টাইগাৰ ইন দ্য জু আৰু 2 নম্বৰ এমেণ্ডা এই দুটা চেপ্টাৰ আহিব হাফ ইয়াৰলিত আৰু ইয়াৰ পৰা তোমালোকৰ 15 মাৰ্ক থাকিব ওকে তো তোমালোকৰ এতিয়া অতিকৈ জৰুৰী প্ৰস সেকশনত তোমালোকে
বেছিকে ফ'কাছ কৰা এ লেটাৰ টু দ্য গড ইয়াৰ পৰা তোমালোকে MCQ যিমানবোৰ থাকে আৰু তোমালোকৰ যিমানবোৰ কুৱেশ্যন এনসাৰ লগতে প্ৰিভিয়াছ কুৱেশ্যন এনসাৰ গোটেইবোৰ প্ৰেক্টিছ কৰা আৰু আমাৰ এই চেনেলটোতো তোমালোকে প্ৰিভিয়াছ কুৱেশ্যন এনসাৰ MCQ আৰু লগতে ইম্পৰ্টেণ্ট কুৱেশ্যন এনসাৰবোৰ পাই থাকিবা তো তাৰ কাৰণে চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি অল কৰি ল'বা আৰু 2 নম্বৰ চেনেল 2 নম্বৰ লেসন নেলসন মেণ্ডেলা লং ৱাক টু ফ্ৰীডমটোত ফ'কাছ কৰা আৰু কুৰ্গ তোমালোকে ধুনীয়াকে গোটেই কুৱেশ্যন এনসাৰবোৰ ফ'কাছ কৰা ওকে আৰু পয়েট্ৰি সেকশনৰ পৰা এ টাইগাৰ ইন দ্য জু আৰু এমেণ্ডা এই দুটা চেপ্টাৰত তোমালোকে ধুনীয়াকে ফ'কাছ কৰা নেক্সট আমি আগবাঢ়ো নেক্সট হল সেকশন ই2 আছে সেকশন ই2 হৈছে সাপ্লিমেন্টাৰী ৰিডাৰ যোনটো তোমাৰ ফুটপ্ৰিন্টস উইদাউট ফিট যোনটো বুক আছে সেই বুকটোৰ পৰা তোমালোকৰ দুটা চেপ্টাৰ আহিব হাফ ইয়াৰলি এক্সামিনেশ্যনত সেইটো হৈছে দ্য মিডনাইট ভিজিটৰ আৰু এ কুৱেশ্যন অফ ট্ৰাষ্ট এই দুটা চেপ্টাৰ আহিব তো এই দুটা চেপ্টাৰৰ পৰা তোমালোকৰ 14 মাৰ্ক আহিব ওকে তো আমাৰ ইংলিছৰ যি হাফ ইয়াৰলি এক্সামিনেশ্যনৰ সিলেবাস ক'ব পৰা বা হাফ ইয়াৰলি এক্সামিনেশ্যন কি আহিব গোটেইখিনি আমি কমপ্লিট কৰিলো ওকে ইয়াৰ পিছত যোনটো ভিডিঅ' আহিব সেই ভিডিঅ'টোত আমি তোমালোকৰ যি MIL আছে মডাৰ্ণ ইণ্ডিয়ান লেংগুৱেজ অথবা এছামিছৰ কোনকেইটা সিলেবাস তোমালোকৰ ইম্পৰ্টেণ্ট হাফ ইয়াৰলি এক্সামিনেশ্যনৰ কাৰণে কোনকেইটা সাবজেক্ট চেপ্টাৰৰ পৰা কিমান মাৰ্ক আহিব গোটেইবোৰ আলোচনা কৰিম কিন্তু তাৰ আগতে তোমালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি অল কৰি ৰাখিব লাগিব তেতিয়াহে তোমালোকে নেক্সট ভিডিঅ'ৰ নটিফিকেশ্যনবোৰ পাই যাবা আৰু এনেদৰে প্ৰত্যেকটা এটা সাবজেক্টৰে তোমালোকৰ সিলেবাস ফৰ হাফ ইয়াৰলি এক্সামিনেশ্যন গোটেইখিনি আমি আলোচনা কৰিম যদি ভিডিঅ'টো ভাল পালা তেতিয়াহলে ভিডিঅ'টো লাইক কৰি দিয়া কমেন্ট কৰি জনাবা আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি ৰাখা আৰু তোমালোকৰ বন্ধু বান্ধৱীসকললৈ শ্বেয়াৰ কৰা তো পুনৰ লগ পাম নতুন এটা ভিডিঅ' লৈ তেতিয়ালৈ বাই বাই